নিজৰ জাতিটোৰ কাৰণে মাত মাতিবলৈ যাওঁতে লিমিট ক্ৰছ কৰা হ'ল মই। আপোনালোকে যদি মোক লিমিট ক্ৰছ কৰা বুলি ভাবিছে তেন্তে মই এই মুহূৰ্তত এই দল আৰু এই পদবী ত্যাগ কৰিছো। মোৰ জাতিক সন্মান নকৰা দলৰ লগত মোৰো থকাৰ ইচ্ছা নাই। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, নিজৰ জাতিক কামনা কৰিব না নিগমটো লগত কাম কৰিলে শোভা পাই যাম। আচলতে আমি ভাষাৰ মৰ্যাদাৰ কথাটো অকণমান পাতলকৈ লৈছিলোঁ, ভবা নাছিল। আৰু এতিয়াতো নিজে আহিছোঁ। তাৰমানে কি বুজিছা, তোমালোকৰ ছাত্ৰসকলৰ একতা আৰু মিচিং সমাজৰ একতাৰ ওচৰত মই নতশিৰ হৈ আহিছোঁ নে নাই? নেপায় নহয় এইবোৰ কৰিব। আচলতে তোমালোকৰ মিচিং জাতিৰ যি নিস্বাৰ্থ জাতি প্ৰেম দেখি সঁচাকৈ মই আপ্লুত। আৰু মিচিং সমাজৰ যি ত্যাগ সঁচাকৈ মই বৰ সুখী। আৰু এই সুখৰ ক্ষণতে এক ঐতিহাসিক কথা মই ঘোষণা কৰিবলৈ ওলাইছোঁ যে মিচিং ভাষাটো সাংবিধানিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। আৰু লগতে সাংবিধানিক ভাষাৰ মৰ্যাদা দিয়াৰ উপৰিও মিচিং এৰিয়াবোৰৰ বিদ্যালয়সমূহত মিচিং ভাষাটোক প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব।